হাজোৰ ৰাজপথত পুনৰবাৰ চাঞ্চল্য ডিঙিৰেপি হত্যাৰ চেষ্টা এজন যুৱকক। নমস্কাৰ, চাই আছে MN24 ষ্টুডিঅ'ত মই প্ৰীতি। কোনো দুৰ্বৃত্তই চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে কৌশিক ভৰালী নামৰ এজন যুৱক। হাজোৰ কুলহাটী চকত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো। জনাইছো এই মুহূৰ্তত সেই খবৰ হাজোৰ ৰাজপথত চাঞ্চল্য ডিঙিৰেপি হত্যাৰ চেষ্টা এজন যুৱকক। দুৰ্বৃত্তৰ চোকা অস্ত্ৰৰ আক্ৰমণত তেজেৰে ৰাঙলী হল কৌশিক ভৰালী নামৰ যুৱকজন। হাজোৰ কুলহাটী চকত সংঘটিত হৈছে এই আক্ৰমণ। লক্ষ্য দাস নামৰ যুৱক এজনৰ বিৰুদ্ধে ঘটনা সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আমি জনাইছো যিহেতু হাজোৰ ৰাজপথত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো। কৌশিক ভৰালীয়ে এজন বন্ধুৰ সৈতে মটৰ চাইকেলেৰে আহি থকা অৱস্থাতে হাজো গুৱাহাটী ৰাজপথৰ কুলহাটী চকত পিছফালৰ পৰা আক্ৰমণ কৰি লক্ষ্য দাসে। 4 বছৰ পূৰ্বে লক্ষ্য দাসৰ বিবাহৰ ফটোগ্ৰাফীৰ দায়িত্ব লৈছিল কৌশিক ভৰালীয়ে। চুক্তি মৰ্মে বিয়াৰ পিছত ফটোগ্ৰাফাৰ কৌশিকে সকলো ফটো ভিডিঅ জমা দিছিল লক্ষ্য দাসৰ হাতত। কিন্তু হঠাতে লক্ষ্যই কোনো কাৰণ নোহোৱাকৈয়ে কৌশিকক ফটোগ্ৰাফীৰ নামত দিয়া ধন দাবীত ধমকি দি পুনৰ উভতাই বিচাৰিছিল। কেৱল সেয়াই নহয়, বিচৰা ধন উভতাই নিদিলে হত্যা আৰু ভাবুকি দিয়াৰ অভিযোগ লক্ষ্য দাসৰ বিৰুদ্ধে। এনেদৰে বিভিন্ন সময়ত ভাবুকি প্ৰদান কৰি অহা লক্ষ্য দাসে অৱশেষত কুলহাটী চকত চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যাৰ চেষ্টা চলালে ফটোগ্ৰাফাৰ কৌশিক ভৰালী। এই ঘটনাত কৌশিকৰ কথমপি প্ৰাণ ৰক্ষা পৰে যদিও গুৰুতৰভাৱে আহত হয় যুৱকজন। ইতিমধ্যে এই ঘটনা সন্দৰ্ভত ভুক্তভোগী যুৱকজনে হাজো আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। যদিও বৰ্তমানৰ পলাতক অভিযুক্ত লক্ষ্য দাস। জনাইছো এই মুহূৰ্তৰ সেই খবৰ, যিহেতু বিয়াৰ ফটোগ্ৰাফীৰ বাবে এজন যুৱকক হত্যাৰ চেষ্টা চলোৱা বুলি ইতিমধ্যে অভিযোগ উত্থাপন হৈছে লক্ষ্য দাসৰ বিৰুদ্ধে। এই অভিযোগ উত্থাপন হৈছে কৌশিক ভৰালী আছিল এজন ফটোগ্ৰাফাৰ আৰু লক্ষ্য দাসে তেওঁৰ বিবাহৰ বাবে কৌশিক দাসক ফটোগ্ৰাফাৰ হিচাপে মাতিছিলে। যিহেতু তাৰ পিছতে বিভিন্ন ধৰণৰ দাবী ভাবুকি দিয়া পৰিলক্ষিত হৈছে। বিয়াৰ 4 বছৰ পিছত কৌশিক ভৰালীক বিভিন্ন ধৰণৰ দাবী ভাবুকি দিয়া পৰিলক্ষিত হৈছিল। এই মুহূৰ্তৰ এই খবৰ জনাইছো এটা ডাঙৰ খবৰ, যিহেতু 4 বছৰ পূৰ্বে লক্ষ্য দাসৰ বিবাহৰ ফটোগ্ৰাফীৰ দায়িত্ব লৈছিল কৌশিক ভৰালীয়ে আৰু চুক্তি মৰ্মে বিয়াৰ পিছত ফটোগ্ৰাফাৰ কৌশিকে সকলো ফটো ভিডিঅ জমা দিছিল লক্ষ্য দাসৰ হাতত। কিন্তু হঠাতে লক্ষ্যই কোনো কাৰণ নোহোৱাকৈয়ে কৌশিক ফটোগ্ৰাফীৰ নামৰ দিয়া ধন দাবী ধমকি দি পুনৰ উভতাই বিচাৰিছিল। কেৱল সেয়াই নহয়, বিচৰা ধন উভতাই নিদিলে হত্যা আৰু ভাবুকি দিয়াৰ অভিযোগ লক্ষ্য দাসৰ বিৰুদ্ধে। এনেদৰে বিভিন্ন সময়ত ভাবুকি প্ৰদান কৰি অহা লক্ষ্য দাসে অৱশেষত কুলহাটী চকত চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যাৰ চেষ্টা চলালে ফটোগ্ৰাফাৰ কৌশিক ভৰালীক। এই ঘটনাত কৌশিকৰ কথমপি প্ৰাণ ৰক্ষা পৰে যদিও গুৰুতৰভাৱে আহত হয় কৌশিক ভৰালী নামৰ যুৱকজন। ইতিমধ্যে এই ঘটনা সন্দৰ্ভত ভুক্তভোগী যুৱকজনে হাজো আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। যদিও বৰ্তমানত পলাতক হৈ আছে অভিযুক্ত লক্ষ্য দাস। মই অফিচৰ পৰা আহিলোঁ। অফিচৰ পৰা কিবা এটা দি কিনে মানে সেইদিনা মই অফিচত অফ লৈছিলোঁ, কিন্তু ইমাৰ্জেঞ্চিৰ কাৰণে মই কিবা এটা দিব যাব লগা হ'ল। তাতে যাওঁতে মোৰ গাড়ীখন তাৰে আগদিনাই বেয়া হৈছিল। মই ৰমনমাৰ সম্পৰ্কৰ কলেজত গাড়ীখন ভাল কৰিব দিছিলোঁ। সেই আৰু তাৰপিছত ভাল কৰিব যেতিয়া দিলোঁ, মই আনিব যোৱা নহ'ল। সেইদিনাখনে বৰষুণ মাৰিলে আৰু গাড়ীও নাছিল লগত। মই ডিউটিৰ পৰা আহিছিলোঁ। তাৰপিছত লগৰ এটাক ল'লোঁ, যে লগৰ এটাক লওঁতে দুটা হ'ল। এনেকৈ আমি 2খন গাড়ী যাই আছিলোঁ ৰমনমাৰ চকত মোৰ গাড়ীখন আনিবৰ কাৰণে। জাম লাগিছিল, ৰাস্তা বেয়া, ৰমনমাৰ চকত বহুত বেয়া হৈছে কাৰণে গাড়ী বহুত জাম লাগিছিল। তাৰপিছত যাই থাকোঁতে পিছফালৰ পৰা মোৰ তাত ঘোচা এটা পৰিল। গাড়ী চলাই থাকোঁতে ৰখাই কিনে ৰখছোঁ জামত, ঘোচা এটা পৰিল। আৰু কোনে মাৰিলে? তাৰপিছত মই চালোঁ, চাওঁতে সেনেকৈ আৰু সেই মানুহজনে যোনজন মানুহে মোক এই কামটো কৰিলে আৰু লক্ষ্য মানুহটোৰ নাম আপোনাৰ কুলহাটীত মানুহৰ। তাৰপিছত চাবিটো লৈ গ'ল গাড়ীৰ মোৰ। তেতিয়া মানে মোৰ লগৰজনৰ মোৰতো গাড়ী ভাল কৰিব গৈছিলোঁ। চাবিটো যেতিয়া লৈ গ'ল, মই চাবিটো সুধিলোঁ যে মোৰ লগৰ ল'ৰাৰ গাড়ী চাবিটো এতিয়া চাবিটো নিছা। সি তেতিয়া মোক মাৰিলাক গছ। তেতিয়া একো কোৱা নাই যে চাবিটো দি যি কৰা কথা ভালকৈ কথা পাত, চাবিটো নাথাকে। তো সেনেকৈ যাওঁতে তাৰ পিছে সেই দোকান এখনৰ পৰা কোনটোৰ ক'ত কটাৰীখন আনি মোৰ গলত মাৰি দিলে, গলত লেপি দিছে। তো গমেই পোৱা নাই। মোৰ লগৰটো যেতিয়া ক'লে মই তেতিয়া গম পাইছোঁ যে গলত লেপি দিছে। মই যেতিয়া চালোঁ গোটেই মোৰ ব্লিডিং হৈছে হিন্দী। তাৰপিছত তেতিয়া কি কৰিলে, মোৰতো ব্লিডিং হ'লে মই তেতিয়া দোকানীবিলাকে তাতে তাক পলাই খেদাৰ পিছত মোক তাৰ পৰা খেদিছে মানে যে ইয়াৰ পৰা যা ইয়াৰ পৰা যা। মোৰ ব্লিডিং হৈ আছে।
কাপোৰ এখন দিয়া মানুহ নাই তাতে মোক কোনো মই নিজেই দোকান এখনত যাই নিজে কাপোৰ আনি কিনে যাব লগা হ'ল এটা মানুহ খবৰ নল'লে মোৰ নিজৰে জেগা ক'ব গ'লে এই যে লক্ষ্য বোলা ল'ৰাটো যে তোমাক ৰেপি দিলে হয় আচলতে কিবা সংঘাত আছিল নেকি তাৰ লগত সংঘাতটো সেনেকুৱা নাই একো তাৰ মই সি মোক খালি দম দি থাকে কিবা দম দি থাকে তোমাক মোক দণ্ডবাছত গ'লে বান্ধিম মাৰিম আছে মেছেজ আছে মোৰ তাত যদি মই বিচাৰোঁ পাম মেছেজ আছে মোক মানে বান্ধিম বুলি কয় মাৰিম বুলি কয় তই নাহিবি মানে সি তাৰ বিয়াখন মাৰিছিলোঁ মই বিয়াখন মাৰোঁতে যেতিয়া বিয়াখন মাৰিলোঁ তাৰ ফটো দিলোঁ বিয়াৰ ফটোগ্ৰাফী কৰোঁ মই এতিয়াতো বাদ দিলোঁ ফটোগ্ৰাফী তেতিয়া 4 বছৰ আগত 4 বছৰ আগতে বিয়া যেতিয়া মই ফটোগ্ৰাফী কৰোঁ ফটোগ্ৰাফী কৰাৰ পিছত তাক ফটো দিলোঁ মই ফটোখিনি দিয়াৰ পিছত তাক সেনেকৈ আৰু ফটো দিয়াৰ পিছত সি কি মানে মানুহটো খবৰ চবৰ নলয় ফটো দিয়াৰ পিছত এলবামৰ কাৰণে ফটো চিলেক্ট কৰি দিব লাগে মোক মইতো দিব নোৱাৰোঁ নিজেই কাৰণ ফটো তাক দিছোঁ মই আৰু ফটোগ্ৰাফাৰৰ ফটো দিয়াৰ পিছত ডিলিট কৰি দিয়ে ফটোবিলাকতো ফটো দিছোঁ তাক ফটো দিয়াৰ ডিলিট কৰিছোঁ মই সেইটো মানে ফটোবিলাক চিলেক্ট কৰি নিদিয়ে ভিডিঅ'ৰ কাৰণে নামো নিদিয়ে একো নিদিয়ে এবছৰ পিছত ফোন কৰি ধমকি দিছে মোক ফটো ভিডিঅ' নিদিলি বুলি মই ওচৰতে খবৰে লোৱা নাই তাৰপিছত সি আকৌ মোক তাৰপিছত ক'লে কি এনেকুৱা তেনেকুৱা তই আকৌ দিব নালাগে মোক বস্তু ৰিটাৰ্ণ কৰ মই তাক তথাপিতো কৈছিলোঁ যে এলবামটো বনাই দিম আকৌ টকা দিব নালাগে তই মোক খালি কি ফটো এটা দি তাক নালাগে তাক এলবামো নালাগে মই বিনা পইচাতে এলবাম নিম বুলি কৈছিলোঁ এলবামো নালাগে তাক পইচা ৰিটাৰ্ণ নালাগে গোটেইখিনি বিয়াৰ পইচা কিন্তু টোটেল বিয়াৰ পইচা মোক আজিলৈ দিয়াই নাই বেছি যদি টোটেল দিয়া নাই মোক বিয়াৰ পইচা মোৰ ভাল মনত আছে 4 বছৰ হ'লে টোটেল বিয়াৰ পইচা লোৱা নাই এনেকৈ 2 বছৰ পাৰ হ'ল 2 নম্বৰ বছৰতো সি মোক সেনেকৈ কয় বান্ধিম মাৰিম তাৰপিছত বেছি হৈ গ'ল বস্তুবিলাক ফোন কৰে ঘৰত গ'লে যাই আছোঁ কিবা ঘৰত গ'লে কিন্তু ঘৰলৈকে নাহে ঘৰৰ মানুহৰ কথা পাত গম পাবি এনেকুৱা তেনেকুৱা ঘৰলৈকে নাহে সি তই নিজে মাতিছোঁ মই ঘৰলৈকে আহিবি নাই সি দণ্ডবাছত দেখিলে মাৰিম এদিন দণ্ডবাছত দম দিলে তেতিয়া হ'ল 2 নম্বৰ দিন আৰু দম দিলে হ'ল মানে এনেকুৱা এটা য'তে দেখা তাতে কয় মই আৰু কি ক'ম আৰু গোটেইখিনি পইচা একেবাৰে দিব পৰা ক্ষমতা মোৰ নাই আৰু সেইদিনা পাই কেনে তোমাক ডিঙি ৰেপিয়ে দিলে মোৰ লগৰ কেইটা নহ'লে চাগে কিজানি সেইদিনাখনে মই নাথাকোঁ মাৰি পেলালে এতিয়া তোমালোকে এজাহাৰ দিছা দিছোঁ যা কোন না সাজু থানা তোমাৰ নামটো কি আছিল কৌশিক ভৰালী